প্ৰতিজন অসমীয়াৰ আবেগ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিনহে বাকী আছে। জামুগুৰি হাটৰ টুপিয়া বিনিতা ঢোল ভাণ্ডাৰত এতিয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে কাৰিকৰসকল। হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাচনী ঢুলীয়াৰ গাত যিদৰে তত নাইকিয়া হৈছে, ঠিক সমান্তৰালভাৱে ব্যস্ততাৰ অন্ত নাই ঢোল নিৰ্মাণ কৰা কাৰিকৰসকলৰ। দিনে নিশাই ব্যস্ত হৈ পৰিছে এইসকল কাৰিকৰে। গ্ৰাহকেও ভিৰ কৰিছে ঢোল ক্ৰয় কৰিবলৈ। টুপিয়াৰ বিনিতা বাদ্য ভাণ্ডাৰ নৰেন দাসে প্ৰায় ২৬ বছৰ ধৰি এনেদৰে ঢোল নিৰ্মাণ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে। পূৰ্বৰ তুলনাত এইবাৰ কেনেধৰণৰ ব্যস্ততা বাঢ়িছে, কি ক'লে সংবাদ মাধ্যমৰ আগত মন্তব্য আছে, সেই মন্তব্য আগবঢ়াইছো। এইবাৰতো ঢোল নিৰ্মাণৰ কাৰণেতো আমি বহুত দিনৰ পৰা লাগি আছোঁ বাৰু, কিন্তু আমি ৩-৪ মাহ আগৰ পৰা লাগি থাকোঁ। মুঠতে যোৱা বছৰতে এইবাৰ যথেষ্ট ঢোল বনাইছোঁ। ৫০টা ওপৰত এটা কৰা ৬০টামান ঢোল আছে, কিন্তু এইবাৰ দেখিছোঁ গ্ৰাহকৰ কোনো ভিৰ নাই। আৰু কৰ্মশালা আমাৰ যিটো কৰ্মশালা হ'ব লাগিছিল, যোৱা বছৰ যিটো হৈছিল এইবাৰ তেনেকুৱা নাই। কিন্তু যোৱা বছৰ আমি ভালেই হৈছিল বাৰু, কিন্তু এইবাৰ নাই। এইবাৰ কাষ্টমাৰো নাই, বেচা বিক্ৰী তেনেকুৱা নাই, পুৰণা ৰিপেয়াৰিং নাই, মানে অলপ অসুবিধা হৈছে। এই ইলেকশ্যনৰ কাৰণে মানে অলপ মানে আমাৰ প্ৰব্লেম হৈছে বহুত। নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰভাৱ পৰিছে বাৰু, বহুতেই পৰিছে এইবাৰ, মানে যথেষ্ট পৰিছে। মানে এনেকুৱা আমাৰ মানে এনেকুৱা হ'ব নালাগিছিল। আশা কৰিছিলোঁ আমি ভাল হ'ব বুলি, কিন্তু এনেকুৱা সময়ত মানে নিৰ্বাচনটো পেলাইছে, মানে আমাৰ এতিয়া চলাটো অলপ প্ৰব্লেম হৈ গৈছে। বস্তু বাহানিটো বাঢ়িয়ে আছে বাৰু, যোৱা বছৰতকৈ এইবছৰ অলপ বেছি বাঢ়িছে। ঢোলটো যোৱা বছৰ ৮,০০০, ৮,৫০০কৈ বেচিছিলে। এইবছৰ মোটামুটি ১০,০০০, ১০,৫০, ৯,০০০ এনেকুৱা আছে। লাষ্টত পৰা ৫০০ টকালৈকে আছে, একদম বেবী ঢোল সৰু সৰু ৫০০ টকা, ৭,৫০০ টকা আছে, ৮,০০০ আছে, ৮,৫০০, ৯,০০০, ১০,০০০লৈকে ঢোল আছে। দামী ঢোলবিলাক ১০,৫০০ টকা। কিমান বছৰ ধৰি এইটো কৰ্মৰত জড়িত? মই ২০০০ চনৰ পৰা ইয়াতে বৰ্তমান চলি আছোঁ। এইটো হেৰিয়তে আমি ক্ষেত্ৰতে চলি আছোঁ। এইটো দ্বাৰাতে পৰিয়াল পোহোৱা আমি চব হেৰিয়তে আমাৰ এইটোৱে চলি থাকে। গ্ৰাহকবিলাক আহে আমাৰ তেজপুৰ টাউনৰ পৰা আহে, বালিপাৰা, চাৰিদুৱাৰ, নামেৰি, এইফালে ঢেকীয়াজুলি, ৰাঙাপাৰাৰ পৰাও আহে, মানে দূৰৰ দূৰৰ কাষ্টমাৰবিলাক আহে। আৰু সৌপইচা এইটোৱে মানে আমি জনাম বুলি বিচাৰিছিলোঁ, কিন্তু চৰকাৰে যদি কিবা এটা কৰি দিয়া হ'লে আমাৰো অলপ সুবিধা হয়। এইবাৰতো তেনেকুৱা বেচা বিক্ৰী তেনেকুৱা নাই, তাকে মানে সন্মুখীন হ'বলগীয়া হৈছে। অসুবিধা বহুত হৈছে। তাকে চৰকাৰৰ কাৰণে কি জনাম আৰু।